আপোনাৰ ঘৰত থকা থলুৱা প্ৰজাতিৰ আমেই হওক বা আজিৰ তাৰিখত ৰোপণ কৰা বিভিন্ন প্ৰজাতিৰ গ্ৰাফটিং শ্ৰেণীৰ আম গছেই হওক, সেই আম গছৰ কোমলীয়া পাতসমূহ বিশেষ এবিধ পোক বা পতংগৰ জৰিয়তে অনিষ্ট হয় নেকি, অৰ্থাৎ কুটি কুটি বা ছিঙি ছিঙি তললৈ পেলাই দিয়ে নেকি, এনেকুৱা ধৰণৰ সমস্যাই যদি দেখা দিয়ে তেন্তে সেই সমস্যাটো সমাধানৰ বাবে এই ভিডিঅ'টি চাওক। আজিৰ তাৰিখত আম খেতিৰ এটা প্ৰধান সমস্যা, সেই সমস্যাটো হ'ল আম গছৰ কোমলীয়া পাতসমূহ এনেদৰে বিশেষ এবিধ পতংগই ঠাৰিতে কুটি কুটি অৰ্থাৎ ছিঙি ছিঙি তললৈ পেলাই দিয়ে, যাৰ ফলস্বৰূপে আমজোপা সঠিক ৰূপত বৃদ্ধি হ'ব নোৱাৰে। এই সমস্যাটো এবিধ বিশেষ আঠাৰ খাই জীয়াই থকা পতংগৰ বাবেই হয়। এই পতংগবিধে আমৰ ঠাৰিৰ পৰা যিখিনি আঠা বা ৰস ওলায় সেইখিনি খায়, সেয়েহে ঠাৰিডালতে কোমলীয়া পাতখিলা কুটি তলফালে পেলাই দিয়ে। এয়া দেখিবলৈ পাইছে তেনে সৰু সৰু পতংগ হয়। এই পতংগবিধে কোমলীয়া পাতসমূহ দুই ধৰণে অনিষ্ট কৰে। যেতিয়া পতংগৰ সংখ্যাটো বেছি থাকে, কোমলীয়া পাতৰ সংখ্যা কম থাকে, অৰ্থাৎ দুই এজোপা গছতহে এনেদৰে কোমলীয়া পাত যেতিয়া ওলায়, তেতিয়া এই পতংগবিধে এই পৰ্যায়ৰ পৰা অৰ্থাৎ একেবাৰে কোমলীয়া পৰ্যায়ৰ পৰা এনেদৰে পাতখিলা অনিষ্ট কৰি দিয়ে, অৰ্থাৎ কোমলীয়া পাতবোৰ অনিষ্ট কৰে। আৰু যেতিয়া পতংগৰ সংখ্যা কম, গছৰ কুঁহিপাতৰ সংখ্যা বেছি, তেতিয়াহ'লে এটা নিৰ্দিষ্ট সময়ত অৰ্থাৎ কোমলীয়া পাতসমূহ একেবাৰে সৰু অৱস্থাৰ পৰা বাঢ়ি যেতিয়া এই অৱস্থা পায়, তেতিয়া এনেদৰে কুটি কুটি তলফালে পেলাই দিয়ে। এয়া নিশ্চয় দেখিবলৈ পাইছে এই কোমলীয়া পাতবিলাকত অসংখ্য ঠাৰিৰ পৰা আঠা খোৱা পতংগ। অৱশ্যে এই সমস্যাটো সমাধান কৰিবলৈ তেনেই সহজ। ইয়াত প্ৰফেক্ট ছুপাৰ, পেগাছুছ জাতীয় বা এলিকা চিজেণ্টা কোম্পানী এনেকুৱা ধৰণৰ কীটনাশক যেতিয়া ঔষধ স্প্ৰে কৰি দিয়া হয়, তেতিয়াহ'লে এই সমস্যাটো অতি সহজে সমাধান হয়। যেতিয়া ডালসমূহত এনেদৰে কোমলীয়া পাতসমূহ ওলাবলৈ আৰম্ভ কৰিব, তেতিয়া সেই সময়ছোৱাতে এই বিশেষ ঔষধকেইটা স্প্ৰে কৰিব লাগে। আৰু তদুপৰি যদি সম্পূৰ্ণ নিৰাময় নহয়, তেতিয়া প্ৰায় এসপ্তাহমান পিছত আকৌ এবাৰ স্প্ৰে কৰিলে একেবাৰে নিৰাময় হৈ পৰে। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ, যিহেতু এজোপা গছৰ সকলো ডালতে আম নুফুলে বা নালাগে, যিসমূহ ডালত আম নালাগে সেই ডালসমূহত এনেকুৱা ধৰণে প্ৰায় কোমলীয়া পাত দেখিবলৈ পোৱা যায়, য'ত নেকি এই বিশেষ আঠা খোৱা পতংগবিধ দেখিবলৈ পোৱা যায়। কিন্তু এটা সময়ত যেতিয়া এই কোমলীয়া পাতবিলাকো নাথাকে, তেতিয়া কোমলীয়া আমৰ কলিবিলাকত এই বিশেষ পতংগবিধে বিন্ধে বা কামোৰে। আৰু যেতিয়া তাৰ পৰা ৰস নিগৰিত হয়, পৰৱৰ্তী সময়ত লাহেকৈ সেই পতংগবিধে আমৰ ভিতৰলৈ প্ৰৱেশ কৰে। যেতিয়া আমটো ডাঙৰ হৈ পৰে, তেতিয়া সেই পতংগবিধে প্ৰৱেশ কৰা প্ৰৱেশদ্বাৰো বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত পতংগবিধৰ ৰূপ সলনি হয়, অৰ্থাৎ ক'লা গোবৰৰ দৰে হৈ পৰে। আৰু যেতিয়া আমটো ডাঙৰ হৈ পৰে, সেই পতংগবিধ ওলাই আহিব নোৱাৰে, যাক আমি আমটো পুকীয়া বুলি কওঁ বা পোকে ধৰে বুলি কওঁ। গতিকে আমৰ এই প্ৰধান সমস্যাটো সমাধানৰ বাবে আম গছত যেতিয়া এনেদৰে কুঁহিপাত দেখিবলৈ পোৱা যায়, তেতিয়া এবাৰ, আৰু যেতিয়া পাতসমূহ এই পৰ্যায় পায় তেতিয়া এবাৰ, অৰ্থাৎ সপ্তাহৰ মূৰত দুবাৰ যেতিয়া কোমলীয়া পাত দেখিবলৈ পোৱা যায়, তেতিয়া এই বিশেষ কীটনাশককেইটা স্প্ৰে কৰিলেই এই সমস্যাটোৰ পৰা ৰেহাই পোৱা যায়। অন্যথা এই সমস্যাৰ বাবে আম খেতি কৰিলেও কেতিয়াও গছজোপা সঠিকভাৱে শ্ৰীবৃদ্ধি নহ'ব, অৰ্থাৎ ভৱিষ্যতে ফুল ফলৰ পৰা বঞ্চিত হ'ব লাগিব। আম গছৰ কোমলীয়া পাতসমূহ সেই বিশেষ প্ৰজাতিৰ পতংগৰ জৰিয়তে এনেদৰে অনিষ্ট হোৱা সমস্যাটো জৈৱিক পদ্ধতিৰে যদি সমাধান কৰিব পাৰি, তেন্তে পুৱা গধূলি যেতিয়া গছত কুঁহিপাত দেখিবলৈ পোৱা যায়, প্ৰায় এসপ্তাহমান সময়লৈকে যদি পুৱা গধূলি ধোঁৱা দিয়া হয়, জুই ধোঁৱা দিয়া হয়, তেতিয়া এই সমস্যাটো সমাধান কৰিব পাৰি।